আপোনাৰ কিবা এটা কাম কৰি আছে তেখেতৰ আৰু এনেকৈ আপোনাৰ অবজাৰ্ভ কৰি আছোঁ ধুনীয়াকৈ আৰু তেওঁলোকৰ লগত কিছুমান মানে দৃশ্য এইটো বেয়াটো নেকি একো নাই তেওঁলোকে এইটো চাই মানে ন তেনেকৈ চালেহে গম পাব কিন্তু আপুনি এনেকুৱাকৈ চলাব পাৰিবনে নিশ্চয় নিশ্চয় পাৰিব ন অঁ এইবাৰ নচলালে কিন্তু তেওঁ গতিকে এওঁ হৈছে অজিত গড় আৰু তেওঁ জনাৰ্দন বৰা গতিকে আমি গোটেইকেইজনে আমি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ পিছত আমি ভিডিঅ'টো পিছত পৰ্যায়ে আপলোড দিম মানে ইউটিউবত গতিকে আপোনালোকে চাব বঢ়িয়া বঢ়িয়া তেনেকৈ তাত ধুনীয়াকৈ বহাই লগাই দিব আৰু নট চটবিলাক কচি দিব ধুনীয়াকৈ তাৰপিছত বা নট কচিব নালাগে না সেইটোহে আকৌ ধুনীয়াকৈ এইটো লগাওঁতে অকণ টান কঠিন গতিকে চাহ দিলে ধুনীয়াকৈ বিস্কুট দিলে লগত চাহো দিলে আৰু চাহ মানে বৰ্তমান খাই পুৰণাটো ওলোৱা হৈ আছে অঁ পুৰণাটো উলিয়ালা ন অঁ এইটো অঁ অঁ ঠিকে আছে দিয়া এইটো মানে বেয়া হৈ গৈছে নেকি ন বস্তুটো ন অঁ হওক দিয়া ধুনীয়া বাৰু দিয়া তেওঁ ভিতৰত পাম মাৰি আছে মানে এইফালে বেয়াটো ৱাচিঙো হৈছে মানে ইয়াৰ পৰা ধুনীয়াকৈ ৱাচিং আহি আছে কি কৰিছে ক'লা পৰি গ'ল এনেকুৱা ক'লা পৰি গ'ল সেইটো চকাটো লাগি আছে নে চোন নাই লগা পৰা বুজ লৈ কিছুমান কথা আপোনাৰ জানি আছোঁ আৰু তেওঁলোকৰ গাড়ীখনৰ কৰি আছোঁ তেওঁলোকৰ বিষয়ে আৰু তেওঁলোকে আমাক কৈ গৈ আছে আৰু তেওঁলোকে বহুতখিনি জানে মানে গতিকে তেওঁ কৰি আছে কামটো গতিকে এতিয়া বেগ গ'ল ধুনীয়াকৈ ভাবিছে অঁ স্পেয়াৰ পাৰ্টছৰ দোকান তেওঁলোকে ইয়াতে পাব হা মাউনকেইটা সলাব লাগিব কোনকেইটা সলাব লাগে কিমান এইটো যদি সলালে মাতটো ভাল হয় তেতিয়াহ'লে সলাই দিয়ে কোনকেইটা চাওঁ তেওঁলোকে এতিয়া গাড়ীৰ ব্ৰেক লাইটটো চেঞ্জ কৰি দিছে মানে লাইটটো নজ্বলা হ'ল হে মানে কম পাইছোঁ অকণমান আৰু চাৰি বছৰ ভালো লাগিছে অকণমান পানী তেওঁলোকে মাৰি আছে আৰু আপোনাৰ বিভিন্ন মেচিনবিলাক চলাচল কৰি আছে আৰু কৰি মেলি তেওঁলোকে আপোনাৰ এটা ধুনীয়াকৈ এনেকুৱা আমাৰ গাড়ীটো এতিয়া বৰ্তমান তাৰপৰা আমি লৈ আহিলোঁ বৰ্তমান ধুনীয়াকৈ এতিয়া আপোনালোকে তাৰপিছত আৰু বিভিন্ন কামো চলি আছে বৰ্তমান তেওঁ এতিয়া ভেকুৱামটো ধুনীয়াকৈ টানি দিম আমাক
ভেকুৱাম দি কৰি আছে আৰু এগৰাকী আপোনাৰ ধুনীয়াকৈ এইটো এই চাফ চিকুণ কৰি আছে ধুনীয়াকৈ আৰু আপোনাৰ ভেকুৱামো মাৰি দেখিলে অলপ আগতে আৰু গতিকে তেওঁলোকে দুজনে গোটেই এতিয়া কামটো প্ৰায় অকণমান সম্পূৰ্ণ হৈছে। এতিয়া ময়ো আপোনাৰ অকণ অবজাৰ্ভ কৰিম যে আপোনাৰ চাফ চিকুণ ধুনীয়াকৈ হ'ল নে নাই। নাই ভিতৰৰ বোকাখিনি চাফা নহ'ব নেকি এইখিনি? অঁ কৰি দিয়া কৰি দিয়া। পলিচ ন? অঁ ঘঁহি দিছা ধুনীয়াকৈ। টায়াৰটো কি ক'লা ক'লা দেখাব নে বগা বগা দেখাব? হওক অঁ তাক চিকনা মাৰিছে পূৰা চাইন ওলাই গৈছে ন? এতিয়া গাড়ীখনৰ কাম কমপ্লিট হ'ল লাহেকৈ আৰু আপোনাৰ আমাৰ এজন প্ৰশান্ত তেওঁ ইয়াতে কৰে ছাৰ্ভিচ কাম কৰে। গতিকে বিভিন্নজনে মানে বিভিন্নজনী কাম কৰে আৰু গতিকে ইতিমধ্যে চিকনা মাৰিছে গাড়ীখনে ন? কি গিফ্ট দিবা? দিয়া 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 পাৰফিউমটো দিয়া ভাল হ'ব দিয়া। এতিয়া গাড়ীখন ভাল বনাই থাকিব ন? আৰু এওঁ কৰি দিলে কামটো আৰু এইটো পাৰফিউম দিব তেওঁলোকে। কলিয়াবৰ আৰ ডি মটৰ্ছৰ পৰা গিফ্ট দিছে। অঁ হওক দিয়া, গিফ্ট পালে ভাল লাগে মনটো হয়নে? আৰু তাতে জানুৱাৰী সময় আহি আছে, গিফ্টটো পালে আৰু ভাল লাগে। মানে খ্ৰীষ্টমাছ গ'ল হ'লেও জানুৱাৰী আহি আছে, জানুৱাৰী সময়ত গিফ্ট পালে ভাল লাগে। আৰু গোটেইকেইজনে তেওঁলোক গোটেইকেইজনে ইয়াতে সকলোৱে ইয়াতে মানে কৰ্মখিনি কৰে আৰু ভাল বাৰু এটা মানে মিলিজুলি থাকিও তেওঁলোকে ধুনীয়াকৈ কৰ্মখিনিও কৰে আৰু এটা এনাজৰী বান্ধোনত বান্ধ খাই পেলাই তেওঁলোকে কাম বন কৰি থাকে সকলোৱে। এটা মুখত হাঁহি থাকে সকলোৱে মানে আৰু মন মৰা নাথাকে আৰু হাঁহি থাকে ধুনীয়া আমাৰ অসমীয়া যুৱক যেতিয়া জয় জুবিন দা দিয়া জয় জুবিন দা তেওঁ যায়গৈ বোলে। অঁ লগ পাম নিশ্চয় লগ পাম, কিয় নাপাম। এইটো কথা নক'বাই, আমি কি মৰিবলৈ আছে নেকি পৃথিৱীলৈ এতিয়াই? আৰু আমাৰ 100 বছৰ মানুহ আয়ুস আছে হয়নে? এতিয়া কোনোবা 60-70 যাব বেলেগ কথা, চবৰেতো বহুতখিনি আছে। তোমাৰ 25 বছৰমান হৈছে নেকি ন এতিয়া? অঁ সেইটোৱে। গতিকে তোমাৰ নামটো? দীপজ্যোতি শইকীয়া। গতিকে সেয়াই গতিকে ঠিক এনেকৈ এইখিনিয়ে বাৰু দিয়ক এতিয়া। অঁ কি কৈছা? অঁ দে তেখেতো আহিছে, হ'ব দে। এতিয়া এইখনেই আমাৰ বিলটো হ'ল আৰু গতিকে এওঁলোকে সকলোলৈকে আপোনাৰ যোনখন সকলো বিল দিয়ে, মেনুৱেল বিল দিয়ে, আপোনাৰ হেৰি বিলো দিয়ে, আপোনাৰ যোনখন অৰিজিনেল বিলো দিয়ে। তাত আজি মানে তেওঁলোকে বনোৱা নাই কিজানি চাগে কিবা কাৰণে ইনভইচ বা এইখন আহিব আৰু সকলোকে আপোনাৰ সঁহাৰি জনাব তেওঁলোকক। ভাল এটা প্ৰতিষ্ঠান। গতিকে বিভিন্নজন আহিব অসমৰ চুকে কোৱে থকা মানুহ, কলিয়াবৰখিনিও আহিব আমাৰ আৰু ভিডিঅ'জ আমাৰ যিমানে চাব সকলোখিনি আহিব। আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ আৰু সকলো আহি পেলাই আৰু সকলো আপোনাৰ চাওক ভিতৰখিনি ধুনীয়া। আপোনাৰ গাড়ী চাড়ী আপোনাৰ ক্ৰয় কৰিব পাৰিব ইয়াৰ পৰা। এইখন আপোনাৰ কি আছে? ভিক্টৰিছ আছে নতুনকৈ। অঁ গাড়ীখন দেখুৱাই দিছোঁ বাৰু। এখন আপোনাৰ VXI মডেল ন? 14 লাখৰ ভিতৰত আহি যায়। অঁ 14 লাখৰ ভিতৰত আহি যায় ন? আৰু বৰ ভাল গাড়ী এইখন। আপোনাৰ তোমাৰ XUV হয় আৰু তোমাৰ হেৰিয়াত চলে নেকি ন? এইটো কি আছিলে বেটেৰীটো চলে নেকি? স্মাৰ্ট হাইব্ৰিড ন? তোমাৰ কিমান কিলোমিটাৰ বেটেৰীত চলে? এখন আপোনাৰ ল' গিয়াৰ থাকিলে বেটেৰীত চলিব অঁ আৰু টপ স্পীডত আপোনাৰ অলপ চলিব, পেট্ৰলত চলিব ন? গতিকে পেট্ৰলটো লাগিবই মানে যদি মানে অলপ কম লাগিব মানে যদি আপোনাৰ মানে কমকৈ লগা হ'ব হয় নাই? 2 নম্বৰ গিয়াৰ আপোনাৰ বেটেৰীত চলিব। অঁ 1 নম্বৰ 2 নম্বৰ বেটেৰী চলিব ন? অঁ ঠিকে আছে বাৰু দিয়া। মানে ট্ৰেফিকত আপুনি বেটেৰীয়ে চলাই থাকিব অঁ আৰু আপোনাৰ হাইৱেত আপোনাৰ পেট্ৰলত চলিব। হয় ঠিকে আছে বাৰু। ভাল লাগিছে, লুকটোও ভাল লাগিছে গাড়ীখনৰ আৰু ফ্ৰণ্টৰ লুকটোও চাওক আপোনালোকে, এটা বঢ়িয়া গাড়ী মানে। গতিকে ইমান বহুত ধুনীয়া গাড়ী মানে ভিক্টৰিছখন। গতিকে আপোনালোকে ক্ৰয় কৰিবলৈ ইয়ালৈও আহিব পাৰিব, ইয়াৰ পৰাই আপোনালোকৰ পচন্দৰ গাড়ীখন লৈ যাব পাৰিব। আমাৰ কলিয়াবৰতে আছে আৰু তেখেতসকলে এটা ভাল দৃশ্য কি আপোনাৰ আমাৰ জুবিন দাকো ইয়াতে থৈ দিছে তেখেতসকলে আৰু আমাৰ জয় জুবিন দা। গতিকে জয় জুবিন দা ইয়াতো আছে তেখেতৰ আৰু তেখেতৰ সদায় আমাৰ মাজত অমৰ হৈ ৰওক তেখেত। আৰু এটা ভাল ধুনীয়া এটা দৃশ্য দেখিছে নহয় আপোনাৰ। আৰু